বংগ কেনেকৈ বিভাজন হৈছিলে এই বিষয়ে জানিব লাগিব। ইয়াৰ প্ৰতিবাদত গোটেই দেশত স্বদেশী আন্দোলন কেনেদৰে আৰম্ভ হৈছিলে সেই বিষয়ে আছে। স্বদেশী আন্দোলনৰ সময়ত ভিন্ন দিশত ইয়াৰ প্ৰভাৱ পৰিছিলে। সেইবিলাক জাতীয় সাহিত্যই হওক, জাতীয় শিক্ষা হওক, স্বদেশী শিল্প উদ্যোগ হওক, সকলো দিশতে কেনেকৈ প্ৰভাৱ পেলাইছিলে স্বদেশী আন্দোলনে আমি আলোচনা কৰিম। স্বদেশী আন্দোলনত যে অকল পুৰুষেই ভূমিকা লৈছিলে এনেকুৱা নহয়, মহিলাসকলেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। এই বিষয়েও ইয়াত আলোচনা কৰা হ'ব। এই স্বদেশী আন্দোলনৰ সময়তে ভাৰতত সংখ্যালঘুসকলৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে এটা নতুন ৰাজনৈতিক দলৰ বিকাশ ঘটিছিলে, মুছলিম লীগ, 1905-06 চনত। এই বিষয়ে আমি পাম। আৰু সেই সময়ত ভাৰতৰ প্ৰথম যিটো ৰাজনৈতিক দল জাতীয় কংগ্ৰেছে কি কৰি আছিলে, তাৰ ভূমিকা কি আছিলে সেই বিষয়েও পাম। যিহেতু বংগ আন্দোলন বিভাজনৰ মূল ফলটোৱে আছিলে স্বদেশী আন্দোলন, এই স্বদেশী আন্দোলনৰ অৱদান কি আছিলে এইটো আমি চাব লাগিব আলোচনাত। লগতে শেষত স্বদেশী আন্দোলনৰ পৰা আমি কি ফল পালো, গতিকে সংক্ষেপে আমাৰ আলোচনাৰ বিষয় হৈছে এইকেইটা। চেক বুলি কয়। গতিকে আমাৰ পঢ়িব লগা বহুত আছে আৰু ইয়াৰ প্ৰতিটো পেৰেগ্ৰাফ, প্ৰতিটো বিষয়বস্তু ভাৰতীয় ইতিহাসৰ প্ৰাৰম্ভিক স্তৰৰ পৰা আছে। এই প্ৰতিটো ষ্টেজ যদি আমি জানো ভাৰতৰ ইতিহাসটো, তেতিয়াহ'লে আমাৰ বৰ্তমানতে নহয় ভৱিষ্যতৰ কাৰণেও বহুত জ্ঞানৰ এটা ভঁৰাল, আমাৰ জেনেৰেল যিটো নলেজ নিজে নিজে আমি গোটাব পাৰিম। গতিকে আমি লিংক কৰিব লাগিব ঘটনাবিলাক ভাৰতীয় ইতিহাসৰ লগত। সেইকাৰণে প্ৰতিটো কথা পঢ়াওঁতে সকলোৱে মন দিব লাগিব আৰু কোনটো ঘটনাৰ লগত কোনটো ঘটনাই ক্ৰিয়া কৰিছিলে তাৰ ওপৰত ভিত্তি কৰিহে প্ৰশ্ন আহিব। আৰু এইবাৰৰ যিখন প্ৰশ্ন আহিছিলে সমাজ বিজ্ঞান সম্পূৰ্ণ নতুন চিলেবাছত আহিছে, নিউ এডুকেশ্যন পলিচিত আহিছে। আমি আলোচনা সেই স্তৰৰ পৰাই কৰি আছো। বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়। কাৰ দিনত হৈছিলে? প্ৰথম কথা, লৰ্ড নেথানিয়েল কাৰ্জন, আমি চমুকৈ লৰ্ড কাৰ্জন বুলি কওঁ, তেওঁৰ শাসন কালতে বংগ বিভাজন এটা ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ যুগান্তকাৰী ঘটনা ঘটিছিলে। MCQটো প্ৰথম আহে, বংগ বিভাজন কাৰ দিনত হৈছিলে? লৰ্ড কাৰ্জন, লৰ্ড ডেলহাউচি, ৱাৰেন হেষ্টিংছ বা লৰ্ড উইলিয়াম বেণ্টিং, এনেকুৱা ধৰণৰ ভিন্ন অপশ্যন থাকিব। কেতিয়া আমি লৰ্ড কাৰ্জনৰ কথা ক'ব লাগিব, বা লৰ্ড কাৰ্জনে কেতিয়া বংগ বিভাজন কৰিছিল, 1905 চন, 6 চন, 10 চন, এনেকুৱা ইত্যাদি আহিলে আমি অপশ্যনবিলাক বাচিব লাগিব। বংগ বিভাজন কৰি কি কৰা হৈছিল? আচলতে বিশাল বংগ প্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰা যিটো সিদ্ধান্ত, এইটোৱে সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জনসংগ্ৰামৰ সূচনা কৰিছিল। বংগখন এটা বিশাল এলেকা আছিলে। এতিয়া বংগ, পশ্চিমবংগ, এতিয়া বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড, এইবিলাক বহুত এটা ডাঙৰ এলেকালৈ গঠন হৈছিল, আমি পাম পিছত। এই চিপাহী বিদ্ৰোহ আমি পাইছো 1857 চনত হৈছিলে। তাৰ পিছত ভাৰতীয় ৰাজনীতিত যিটো আটাইতকৈ ডাঙৰ ঘটনা হৈছিলে সেইটোৱে আছিলে বংগ বিভাজন। বংগ বিভাজন তাৰ পৰিণতিত সৃষ্টি হোৱা স্বদেশী আন্দোলন। এতিয়া 19বিংশ শতিকাৰ শেষৰ পিনে 20 শতিকাৰ আৰম্ভণিতে
বংগদেশত জাতীয় জাগৰণে শক্তিশালী স্থিতিত উপনীত হৈছিল। ঊনবিংশ শতিকাৰ শেষৰ ফালে আৰু 20 শতিকাৰ আৰম্ভণিতে বংগদেশত জাতীয় শিক্ষাই এটা জনজাগৰণ সৃষ্টি কৰিছিল। বংগবাসীৰ এই জনজাগৰণে ইংৰাজ চৰকাৰক চিন্তিত কৰি তুলিছিল। আৰু ইয়াক মষিমূৰ কৰিবলৈকে ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ববংগক অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম এখন প্ৰদেশ গঠন কৰিছিল। লৰ্ড কাৰ্জনে কি কৰিলে, এই সময়ত বংগ প্ৰদেশত যিটো জাতীয় জাগৰণ গঢ়ি উঠিছিলে তাক চুৰমাৰ ভাঙি দিবলৈ বা তাক মষিমূৰ কৰিবলৈ বংগখন ভাগ কৰিলে। যিটো ভাগ পূব ফালে আছিলে সেই পূব ফালৰ ভাগটোক অসমৰ লগত যোগ কৰি দিলে এখন নতুন প্ৰদেশ পূৰ্ববংগ অসম। আৰু বাকী যিটো অৱশিষ্ট থাকিলে বংগপ্ৰদেশৰ পশ্চিম ফালে সেই লগত এইকেইখন ৰাজ্য বিহাৰ উৰিষ্যাক আগৰ দৰে ৰাখিলে আৰু পশ্চিম বংগ নামেৰে এখন বংগপ্ৰদেশ বৰ্তাই ৰাখিলে। আৰু এই বংগ বিভাজনক কেন্দ্ৰ কৰি সমগ্ৰ দেশ ঐক্যবদ্ধ হোৱাৰ লগতে ভাৰতীয়ৰ মনত জাতীয় চেতনাৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা হৈছিল। প্ৰকৃতপক্ষে ব্ৰিটিছ শাসনৰ বিপক্ষে বংগভংগ বিৰোধী আন্দোলনটো আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম। আৰু এই অধ্যায়টোত আমি এই বিষয়ে সবিশেষ আলোচনা কৰিম।